নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? মই ভালে আছোঁ। আজি খাবলৈ লৈছোঁ পঁইতা ভাত। মানে যোৱা ৰাতি ভাত অলপ বেছিকৈ বনাইছিলোঁ, তাকে ভাবিলোঁ ভাতখিনি পানী দি থৈ দিওঁ, যিহেতু ইমান গৰম পৰিছে মই দুপৰীয়া খাব পাৰিম। আৰু সেইকাৰণে এতিয়া এয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে এয়া পঁইতা ভাত লৈ লৈছোঁ, দেখিছে। আৰু লৈছোঁ মই লগতে আলু পিটিকা কৰি লৈছোঁ। আলুটো লাগিবই পঁইতা ভাতত, মেইন হয়। এফালে ডিম এটা বইল কৰি লৈছোঁ, লগতে লৈছোঁ নেমু। আৰু এইফালে যে দেখিছে এয়া শিঙৰা মাছ ফ্ৰাই, আৰু লগতে লৈছোঁ অকণমান পিঁয়াজ আৰু জলকীয়া। আৰু পঁইতা ভাত যেতিয়া মই খাম নহয়, তেতিয়া মোৰ গোটেই দিনটোৰ কাৰণে মানে পেটটো ঠাণ্ডা পৰি থাকে, কোনো ধৰণৰ টেনশ্যন নাই। আৰু ধুনীয়াকৈ পেটো ভৰি যায় আৰু পেটটো খুব ঠাণ্ডা থাকে আচলতে। সেইটো কাৰণে পঁইতা ভাত আমি গৰমত যিমান পাৰোঁ খাব লাগে। আপোনালোকে যদি বেয়াও পায়, তথাপিও সপ্তাহৰ মূৰত এবাৰ খাবলৈ চেষ্টা কৰিব। পঁইতা ভাত আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী। ইটো আমাৰ পেট ঠাণ্ডা কৰি ৰাখে। ব্লাড প্ৰেছাৰৰ কাৰণে ই বহুত বেছি ভাল। ভিটামিন চি পোৱা যায় পঁইতা ভাতত। আৰু সেয়া মই অকণমান মিঠাতেল লগতে দি দিছোঁ। তাৰপিছতে আকৌ পঁইতা ভাত আমাৰ যিসকল নতুনকৈ মাতৃ হৈছে, শিশুসকলক স্তনপান কৰাই থাকে, সেইসকল মাতৃৰ কাৰণে পঁইতা ভাতটো অমৃতৰ নিচিনা হয়। আৰু ই হজম শক্তি বঢ়ায়, গেষ্ট্ৰিকৰ কাৰণেও ই ভাল হয়। কিন্তু পঁইতা ভাতৰ এটা ছাইড এফেক্ট হ'ল মানে পঁইতা ভাত কিছুমানৰ ক্ষেত্ৰত শ্বুট নকৰে। তো আপোনালোকে খাই চাব। খাইতো সকলোৱে খায়, আপোনালোকে খাব। তাৰপিছতে যদি আপোনালোকৰ পেটত গেছ ভাৱটো হয় নহয়, তেতিয়াহ'লে আপোনালোকে নাখাব। কাৰণ কিছুমানৰ হয়তো 100%ৰ ভিতৰত 10%ৰ পঁইতা ভাতটো শ্বুট নকৰে। সেইটো কাৰণে সেয়াও এটা ছাইড এফেক্ট আছে। তো মই আপোনালোকক কৈ দিলোঁ। আৰু পঁইতা ভাতটো এনেই আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী, নিশ্চিতভাৱে উপকাৰী হয় আমাৰ কাৰণে। আপোনালোকেও খাওক গৰমত পঁইতা ভাত আৰু সুস্থ সবল থাকক। সেয়াই আৰু পঁইতা ভাতটো আপোনালোকে যেতিয়া তিয়াব নহয়, মাটিৰ পাত্ৰ হ'লে বহুত বেছি ভাল হয় আচলতে। কিন্তু যাৰ ঘৰত এতিয়া মাটিৰ পাত্ৰ নাই, তথাপি যেনেকৈ তিয়াই তেনেকৈয়ে হৈ যাব, উপায় নাই। যদি মাটিৰ পাত্ৰ থাকে, তেতিয়াহ'লে মাটিৰ পাত্ৰত তিয়াই থ'বচোন, খুব ভাল হয়। তেতিয়া আৰু বেছি ভাল হয়, ঠাণ্ডা হয় মানে। তো আজিলৈ মোৰ ক'বলগীয়া ইমানখিনিয়ে আছিলে। মই যিখিনি জানো সেয়াই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে চাই কমেণ্ট কৰিব। আৰু গৰমত আপোনালোকেও খাব, সেয়াই ক'লোঁ। আৰু সকলো ভালে থাকক, সুস্থ সবল থাকক, গৰমৰ দিনত পঁইতা ভাত খাওক, তাকেই কামনা কৰিলোঁ। বাই বাই। আজিলৈ নতুন এটা ভিডিঅ' লগ পাম।